হেল্ল' ফ্ৰেণ্ড, সকলোকে নমস্কাৰ। লিমটম আৰু মই ৰাতিৰ আহাৰ তৈয়াৰ কৰি আছোঁ। কাৰণ মানুহজনে খানি থৈছিলে ক'লা কচুৰ ঠুৰি কেইটামান। মই যাতে এনেই নষ্ট নহ'ব সেইকাৰণে মই বনাই দিছোঁ। ডাঙৰ ডাঙৰ কেইটামান দুদিন আগত বনালোৱেই, সৰুকেইটা আছে, নষ্ট কৰিবলৈ বেয়া লাগিছে, গতিকে বনাই দিওঁ আৰু গোটাকৈ সিজাই ল'লোঁ। বাকলিকেইটা ভালধৰণে গুচাই লৈছোঁ, কাৰণ মোক যিকোনো বস্তু এনেই নষ্ট কৰিবলৈ বেয়া লাগে। সেয়ে ভালদৰে গুচাই মেলি লৈ মই এইখিনি ভালকৈ ধুই ল'ম। মই দালিৰ লগত বনাম, গতিকে দালি পাতি দিছিলোঁ চৌকাত। তো দালি অলৰেডি সিজি গৈছে। ঠুৰিখিনি বাকলি গুচাই হৈ গ'ল আৰু মই ভালকৈ এবাৰ ধুই ল'ম, ঠাণ্ডা পানী দি ধুই লৈছোঁ। ধুই পিনি ইয়াত থালিখনত উঠাই পিনি থৈ দিছোঁ। আৰু খোৱা কচুটো মানে নোখোজোৱাই ক'লা কচুৰ ঠুৰি হৈ খজুৱাব পাৰে, গতিকে মই নেমু ৰস অকণমান উলিয়াই লৈছোঁ, যাতে নেমুৰ ৰসখিনি মিক্স কৰি দিম যাতে ডিঙিত নধৰে। আৰু এইফালে দালি আমাৰ সিজি গ'ল। মই হালধি আৰু নিমখ দি দিছিলোঁ, দালি সিজি গৈছে, গতিকে মই ঠুৰিখিনি ভালকৈ ধুই মেলি ইয়াত দালিত মিক্স কৰি ল'লোঁ। আৰু মিক্স কৰি দিয়াৰ পাছত তেল মাৰিবলৈ বাকী আছিলে, তো মই তেলো মাৰি দিলোঁ। অলৰেডি আমাৰ দালি হৈ গ'ল। ইমান ধুনীয়া লাগিছে, টেষ্টি লাগে। আপোনালোকেও বনাই খাই চাবচোন। আৰু মোৰ অলৰেডি এইফালে বনাই হৈ গ'ল, ভাত হৈ গ'ল। আলু পিটিকা আৰু বিলাহী একেলগে মিক্স কৰি মই পিটিকা বনালোঁ। এইফালে কচু দালি আৰু পাপৰ। ঠিক আছে, আজিলৈ বাই বাই, গুড নাইট।